ওয়েলকাম টু ই-ৰিক্সামেন চেনেলছ ভিউৱাৰ্ছ আপোনালোক সকলোকে ই-ৰিক্সামেন চেনেললৈ স্বাগতম জনাইছোঁ ভিউৱাৰ্ছ আজি এটা খুব জৰুৰী বিষয় লৈ আপোনালোকৰ ওচৰত আহিছোঁ সকলোৰে মনত এটা যিসকলৰ ই-ৰিক্সাৰ লগত জড়িত বা ই-ৰিক্সা চলাই আছিল তেখেতসকলৰ মনত এটা কনফিউজন এটা সৃষ্টি হৈ আছে যে ই-ৰিক্সাবিলাকৰ যিটো ফিটনেছ আছে ফিটনেছটো কেনেকৈ ৰিনিউৱেল কৰাব পাৰি এই ফিটনেছটো ৰিনিউৱেল কৰাবৰ কাৰণে কি কি প্ৰচেছ আছে আৰু এইটো আমি ক'ত গৈ কেনেকৈ কৰাব পাৰিম কিমান টকা হ'ব এই গোটেই বিষয়টোৰ ওপৰত এটা কনফিউজন আছিল সেই কনফিউজনটো দূৰ কৰিবৰ কাৰণে আজি এই গোটেই কথাবিলাক আমি ভিডিঅ'টোৰ মাধ্যমেৰে আজি জানিম আহক ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ ভিউৱাৰ্ছ মানে যিবিলাকৰ ই-ৰিক্সাৰ ফিটনেছ আছে যেতিয়া ই-ৰিক্সাখন নতুনকৈ আপোনালোকে কিনিব তেতিয়া নতুনকৈ কিনা ই-ৰিক্সাখনৰ ফিটনেছটো 2 বছৰৰ কাৰণে দিয়া থাকে 2 বছৰৰ কাৰণে দিয়া থাকে 2 বছৰ পাৰ নহওঁতে আপোনালোকে এইটো ৰিনিউৱেল কৰাব লাগিব নহ'লে ইয়াত পেনাল্টি লাগে আপোনালোকে জানে ই-ৰিক্সাৰ যিটো ফিটনেছ আছে ফিটনেছৰ পেনাল্টিটো বহুত বেছি হয় পাৰ ডে 50 টকাকৈ পেনাল্টি লাগে দেৰি হ'লে আৰু যদি দেৰি নকৰে তেতিয়াহ'লে আপোনাৰ মাত্ৰ 400 টকাতে হৈ যায় গতিকে সেইকাৰণে মই এইটো আপোনালোকক সাজেষ্ট কৰিম যে আপোনালোকে সময় থাকোঁতেই ৰিক্সাৰ যিটো ফিটনেছ থাকে ফিটনেছটো আপোনালোকে ৰিনিউৱেল কৰাই ল'ব আচ্ছা এটা ৰিনিউৱেল কৰাবৰ কাৰণে আপোনালোকে কি প্ৰচেছত যাব বা কেনেকৈ ৰিনিউৱেল কৰিবৰ কাৰণে ই-ৰিক্সাখন প্ৰথমতে আপোনালোকে কাগজবিলাক আপডেট কৰিব লাগিব তাৰমানে আপোনালোকৰ আৰচিৰ যিটো টেক্স থাকে আৰচি টেক্সটো আপডেট কৰিব লাগিব আৰচি টেক্সটো কভাৰত থাকিব লাগিব আৰচি টেক্সটো আপডেট কৰিলে প্ৰথমতে আৰচি ৰিচিপ্টটো লৈ পেলাই ইঞ্চুৰেঞ্চটো আপোনালোকৰ কভাৰেজ আছে নে চাব লাগিব যদি ইঞ্চুৰেঞ্চ কভাৰেজ আছে তেতিয়াহ'লে পলিচি পেপাৰ এটা জেৰক্স লৈ ল'ব আৰু যদি আৰচি ইঞ্চুৰেঞ্চটো কভাৰ নাই তেতিয়াহ'লে ইঞ্চুৰেঞ্চটো আপোনালোকে নতুনকৈ কৰাইলে কভাৰত আহি ল'ব ইঞ্চুৰেঞ্চৰ কাগজ আৰু আৰচি টেক্সৰ কাগজ দুইটা ৰিচিপ্ট লৈ পেলাই গাড়ীখনলৈ আপোনালোকে দ্বিতীয় অফিচত যাব লাগিব এইটো ইয়াত অনলাইনত নহয় দ্বিতীয় গাড়ীখন চাব গতিকে অনলাইনত দুইখন কাগজ লৈ গাড়ীখন লৈ যাব দ্বিতীয় অফিচত গৈ পেলাই তাত আপোনালোকে ক'লে হ'ল যে আমি আৰচি গাড়ীখনৰ ইঞ্চুৰেঞ্চ কৰিছোঁ আৰচি টেক্স দিয়া আছে গতিকে গাড়ীখন এতিয়া আমি ফিটনেছটো খতম হৈ যাব আমাৰ এদিন বা দুদিন থাকোঁতে আপোনালোকে গৈ কৰাই ল'ব নহ'লে পেনাল্টি লাগি যাব গতিকে গাড়ীখনৰ যি ফিটনেছটো ৰিনিউৱেল কৰাম গতিকে তেখেতসকলক কোৱাৰ লগে লগে তেখেতসকলে এটা চৰকাৰী ফিজ আছে প্ৰত্যেক বছৰে যিটো ফিজটো 400 টকা হয় 400 ৰুপিজ আপোনালোকে কাউণ্টাৰত পে' কৰি দিব এইটো যিটো ফিটনেছৰ ফিজ আছে 400 পে' কৰি দিয়াৰ পিছত তেওঁলোকে এটা সময় দিব যিটো সময়ত তেওঁলোকে গাড়ীখন চেক কৰিম বুলি আপোনালোকক মাতিব যে আপোনালোকে ইমান তাৰিখে 4 দিন বা 5 দিন বা সেইদিনাও হৈ যাব পাৰে হয়তো কেতিয়াবা মানে এসপ্তাহমানৰ ভিতৰত এটা সময় দিব আপোনালোকে এপইণ্টমেণ্ট দিব সেই এপইণ্টমেণ্ট মতে ডেট মতে আপোনালোকে গাড়ীখন লৈ আৰু গোটেই ডকুমেণ্টছখিনি যিখিনি আৰচি টেক্সৰ কাগজ ইঞ্চুৰেঞ্চৰ কাগজ দুইটা আপোনালোকে আপডেট থকা দুইটা কাগজ লৈ গৈ গাড়ীখন লৈ গৈ দ্বিতীয় অফিচত সেই তাৰিখ মতে গৈ তাত খাৰা হ'ব লাগিব খাৰা হ'লে দ্বিতীয় গাড়ীখন চাই পেলাই গাড়ীখনত যদি কিবা আজিকালি ছাইডত ৱেল্ডিং লগাবলৈ দি আছে এক ছাইড ব্লক কৰি পেলাই এক ছাইডে অপেন কৰিবৰ কাৰণে এক ছাইডে ৱেল্ডিং কৰিবলৈ দিছে গতিকে আপোনালোকে ৱেল্ডিংটো কৰি লৈ যাব পাৰে বা গাড়ীখন লৈ গ'লে তেখেতসকলে নিজে কৰিব যে ৱেল্ডিংটো কৰি আনক তেতিয়া ৱেল্ডিংটো কৰি তেখেতসকলে গাড়ীখন চাই সবখিনি যেতিয়া গাড়ীখনৰ সব ঠিকে থাকে গাড়ীখন ফিট হৈ থাকে তেতিয়া আপোনালোকৰ ফিটনেছ চাৰ্টিফিকেটটো তেখেতসকলে এপ্ৰুভ কৰি দিব কৰিলে এদিন বা দুদিনৰ ভিতৰত আপোনালোকে ফিটনেছটো তেনেকৈ পাই যাব গতিকে ভিউৱাৰ্ছ এইটো ফিটনেছ সম্বন্ধীয় এটা সৰু আপোনালোকক দিব লগা জানকাৰী আছিলে যে ফিটনেছটো কেনেকৈ ৰিনিউৱেল কৰাব জনাৰ অভাৱত বস্তুটো কেনেকৈ কৰিম কেনেকৈ নকৰিম সেইটো এলাহতে কেতিয়াবা থাকি যায় আমাৰ থাকি গৈ পেলাই ফিটনেছৰ ফাইন বহুত বেছি হৈ যায় গতিকে মই আপোনালোকক সেইকাৰণে সৰু ভিডিঅ' আকাৰে আপোনালোকক কথাখিনি বুজাই দিলোঁ এনেকৈ আপোনালোকে ইঞ্চুৰেঞ্চটো আপোনালোকে যিটো গাড়ীৰ ফিটনেছ আছে ফিটনেছটো ৰিনিউৱেল কৰাই ল'ব পাৰিব গতিকে তাত কোনো অসুবিধা নাই আৰু ইয়াত এক্সট্ৰা পইচাও কোনো খৰচ নাই মাত্ৰ 400 টকাই আপোনাৰ খৰচ হ'ব যিটো চৰকাৰী ফিজ আছে বাকীখিনি চব চৰকাৰী গভৰ্ণমেণ্টৰ RTO অফিচৰ পৰা দ্বিতীয় অফিচৰ পৰা নিজেই কৰিব গতিকে আপোনালোকে তাত কৰিব নাই খালি গাড়ীখনৰ কণ্ডিশ্যনটো অলপ ভাল লাগে ৰিফ্লেক্টৰ গাড়ীৰ ব্ৰেক শ্বু গোটেই গাড়ীখনৰ কণ্ডিশ্যনটো ভাল লাগে আৰু গাড়ীখন ফিট হয় নহয় এইটোৱে চাই পেলাই ফিটনেছটো দিব গতিকে গাড়ীখন যদি ভঙা টুটা হয় পাব্লিক ট্ৰেন্সপৰ্টৰ কাৰণে যদি গাড়ীখন আপোনাৰ উপযোগী নহয় তেতিয়াহ'লে ফিটনেছটো নিদিব মানুহ উঠালে গাড়ীখনৰ যাতে এক্সিডেণ্ট নহয় গাড়ীখন ভাল কণ্ডিশ্যনত আছে গতিকে সেইখিনি অলপ চাই আৰু হ'লেও আৰু ফিটনেছটো আপোনালোকে তেনেকৈ তেখেতলোকে এপ্ৰুভ কৰে গতিকে ভিউৱাৰ্ছ এনেকুৱা ধৰণৰ ইনফৰমেশ্যন আকৌ লৈ আহি থাকিম আমি আকৌ পুনৰ ভিডিঅ'ত লগ পাম আজিলৈ আহিছোঁ ভিউৱাৰ্ছ থেংক ইউ ভিউৱাৰ্ছ